চিংফু চেমা টাংচা আৰু খামটি আৰু মানটাই স্প্ৰিং যিটো ডেভেলপমেণ্ট কাউন্সিল এইটো বিগত তৰুণ গগৈ চৰকাৰ 2011 চনৰ পৰা এটা গঠন হৈছিল আমাৰ জাতীয় সংগ্ৰামৰ যোগেদি। ইয়াত আজি 8টা খিলঞ্জীয়া জনগোষ্ঠী চিংফু চেমা টাংচা টাইফাকে তিনিচুকীয়া জিলাৰ লগতে তিনিচুকীয়া জিলাৰ বাহিৰৰ আমাৰ লখিমপুৰ জিলা, আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ পৰা আদি কৰি অসমত সিঁচৰিত হৈ থকা যিবিলাক ইণ্ডিজিনাছ কমিউনিটিজ তেওঁলোকে আজি ইয়াত উপস্থিত হৈ আমাৰ নিৰ্দিষ্ট থাকে যিবিলাক ভাষা সংস্কৃতি যিবিলাক লোকনৃত্য ফক ডেন্স এইবিলাকে যে প্ৰদৰ্শন কৰিছে। আৰু যিহেতু আমি জনজাতি খিলঞ্জীয়া জনজাতি উই হেভ ডিষ্টিং লেংগুৱেজ কালচাৰ ৰিচ কালচাৰ আছে। আমি এইটো ক্ষেত্ৰত উন্নয়ন পৰিষদ আমি পাইছোঁ। বিগত চৰকাৰৰ দিনত আমি মাত্ৰ 3 কোটি টকা পালোঁ, 3 কোটি টকা। আৰু বৰ্তমান এই বিজেপি চৰকাৰৰ দিনত উন্নয়ন পৰিষদৰ পৰা বিশেষ আমি টকা পোৱা নাই। জাষ্ট 33 লাখ টকা, 33 লাখ টকাৰ ৰিমেইনিং আমাৰ এটা বেলেঞ্চ আছিলে। কিন্তু পইচাটো আমাক দিছপুৰে এৰি দিয়া নাই। দুখ লাগে কথাবিলাকত। আমি আজি মুক্তভাৱে কাম কৰিব পৰা নাই। ইয়াত খোৱা লোৱাৰ ব্যৱস্থা, একমডেশ্যনৰ ব্যৱস্থা যথেষ্ট অসুবিধাত হৈছে, কিয়নো আমাৰ লগত ফাণ্ডিং কম আছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা আহ্বান জনাইছোঁ, আমাৰ মনৰ কথা বুজি, আমাৰ সমস্যাৰ কথা বুজি এই 8টা জনগোষ্ঠীৰ কাৰণে এটা সুকীয়া এটা পেকেজ দিয়ক। যিহেতু আমাৰ খাদ্যাভ্যাস, ফুড হেবিটছ, কালচাৰ, ধৰ্ম, জনগোষ্ঠীয় বিশ্বাস অসমৰ অন্যান্য জনগোষ্ঠীতকৈ সম্পূৰ্ণ সুকীয়া। সেইটো কাৰণে এই জনগোষ্ঠীটোক যদি আমি সুৰক্ষা কৰিব নোৱাৰোঁ তেনেহ'লে আমি যেন বিলুপ্ত হৈ যাব লাগিব। এই কথাটো আমি পুনৰবাৰ কৈছোঁ আৰু আমি অট'নমাছ বিচাৰিছোঁ। অসম চৰকাৰক আমি বাৰে বাৰে কৈ আছোঁ, অট'নমাছ কাউন্সিল এই আজি মাৰ্ঘেৰিটাৰ প্ৰখণ্ড টুলুং ট্ৰাইবেল ৰিচৰ্চ ক্ষেত্ৰৰ পৰা শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰক নিৰাপদ এটা অট'নমাছ কাউন্সিল দি আমাৰ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আমি শেষ আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ চিংফু চেমা টাংচা আৰু মানটাইজ উন্নয়ন পৰিষদৰ এইখন কৰ্মশালা আছিল। যোৱা 23 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন জনগোষ্ঠীৰ মাজত এইটো কৰ্মশালা হৈ আহিছে। 4দিনীয়া কৰ্মশালা। আজি হ'ল ইয়াত মানে আমাৰ ক্লজিং চেৰিমনি। সেইকাৰণে গোটেই জনগোষ্ঠীৰ তাৰমানে যোৰহাট, গোলাঘাট, লখিমপুৰ, ডিব্ৰুগড় এই ডিষ্ট্ৰিক্টৰ পৰা জনগোষ্ঠীবিলাক আহি তেওঁবিলাকৰ আজি ক্লজিঙত যোগদান কৰিছে। আৰু আজি সমাপন দিৱসত আমাৰ অসম চৰকাৰৰ ডাইৰেক্টৰ অফ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰাও তেওঁ প্ৰতিনিধি কৰিছে আৰু আমাৰ মাৰ্ঘেৰিটাৰ CDS পৰাও প্ৰতিনিধি কৰিছে। আৰু এইটো হ'ল আমাৰ কাউন্সিলৰ উন্নয়ন পৰিষদৰ এটা কলা কৃষ্টিসকল মানে চিংফু চেমা টাংচা বিভিন্ন 8টা জনগোষ্ঠীৰ কলা সাংস্কৃতিক দিশত মানে উত্থানৰ কাৰণে এটা শিতান আছিল, মানে এটা এইটোকে আমি ইয়াত উদযাপন কৰিছোঁ এই উৎসৱটো আমাৰ কাউন্সিলৰ যোগেদি। তাৰ পৰা চেষ্টা কৰিছে সামাজিক সাংস্কৃতিক উন্নয়নৰ কাৰণে। আৰু মই আশা কৰিছোঁ আজিৰ এই যি প্ৰায় 4দিনীয়া প্ৰশিক্ষণৰ অন্তত কৰ্মশালাৰ অন্তত আজি সামৰণি অনুষ্ঠানৰ এই কেইটা দিনতে জনগোষ্ঠীৰ শিল্পীসকলে কিছু হ'লেও তেওঁলোকৰ যি পৰম্পৰাগত কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতিৰ সম্পৰ্কত কিছু আভাস পাবলৈ সক্ষম হৈছে। মই লক্ষ্য কৰিছোঁ প্ৰত্যেকটো জনগোষ্ঠীৰ শিল্পীসকলে বহু নতুন শিল্পী ইয়াত অংশগ্ৰহণ কৰি Namo namo hin sing cho ha pa namo 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 hin sing cho ha pa namo namo hin sing cho pa ra bo thang sai rang
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।